মেৰাপানী টাউন উচ্চ মাধ্যমিক বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষ উদযাপন। অসম নাগালেণ্ড সীমান্তৰ মেৰাপানী টাউন উচ্চ মাধ্যমিক বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰা হয়। প্ৰথম দিনা পুৱাৰ ভাগত পতাকা উত্তোলন স্মৃতি তৰ্পণ কৰা হয়। তাৰ পিছতে শৈক্ষিক দিশৰ ওপৰত আৰু অন্যান্য বহু আলোচনা কৰা হয়। দ্বিতীয় দিনা বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে প্ৰায় 10খনৰো অধিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী অভিভাৱক অভিভাৱিকাৰ লগতে 3000ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। ৰাতিৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনেৰে অনুষ্ঠানৰ সামৰণি পৰিব। আমাৰ যোৱা 12 আৰু 13 নৱেম্বৰ আমি মেৰাপানী টাউন হাইস্কুলে সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিছোঁ দুদিনীয়া কাৰ্যসূচীৰে। আজি আমাৰ আছিলে শোভাযাত্ৰা। এই শোভাযাত্ৰাত প্ৰায় 10খনৰ অধিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী প্ৰায় 3000ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। আপোনালোকে দেখিছে আৰু প্ৰত্যেক বিদ্যালয়ৰ শিক্ষকসকল আহিছে, ছাত্ৰ-ছাত্ৰীসকল আহিছে, সকলোৱে মানে অংশগ্ৰহণ কৰিছে। আৰু যোৱাকালিও আমাৰ আহিছিলে ইনস্পেক্টৰ অফ স্কুল, আমাৰ হিমগিৰি নৰহ ছাৰ আহিছে। তাৰো আগতে আমাৰ যি স্মৃতি সদন নিৰ্মাণ আছিলে, উন্মোচন আছিলে, সেই উন্মোচনটো আমাৰ স্থানীয় বিধায়িকা তথা অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়া উন্মোচন কৰিছে। তেখেতে 10 লাখ টকা এটাও আমাৰ বিদ্যালয়ৰ কাৰণে আগবঢ়াইছে। গতিকে আমাৰ আজি অতি উলহ মালহেৰে আমাৰ দুদিনীয়া কাৰ্যসূচীৰে মেৰাপানী টাউন হাইস্কুলৰ 50 বছৰ হোৱা উপলক্ষত আমি সোণালী জয়ন্তী উদযাপন কৰিছোঁ। বিভিন্ন দল সংগঠন স্থানীয় বিদ্যালয়সমূহ আমাক সহায় কৰিছে। আমাৰ খুবেই এটা ভাল পৰিৱেশ। আৰু আজি ইয়াৰ পাছতো আমাৰ মুকলি সভা আছে, তাতো বিভিন্ন ব্যক্তিসকলৰ তাত সমাগম ঘটিব। আৰু ৰাতিলৈ সাংস্কৃতিক সন্ধিয়াও আছে। আমাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব। গতিকে এই ধৰণে আমি আজি এটা প্ৰচেছন কৰি আহিলোঁ। আমি বিহাট কলেজত প্ৰায় 4-5 হাজাৰমান হ'ব শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰী অভিভাৱকৰ লৈ আমি এটা প্ৰচেছন আপোনালোকে দেখিছে। বৃহৎ এটা প্ৰচেছন আমি কৰি পেলাই এতিয়া আহি আছোঁ এই মেৰাপানী টাউন হাইস্কুলত উপস্থিত হৈছোঁহি। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, সময় অসম।